ভগৱন্তৰ যিবিলাক সেৱা কৰ্ম, এই সেৱা কৰ্মবিলাক আকস্মিক নহয়, এইবিলাক পূৰ্ব পৰিকল্পিত হয়। ইয়াতে আমি এটা অধ্যায় পঢ়িবলৈ পাওঁ। এদিন সত্যলোকত মানে সত্যযুগত, আদি সত্যযুগতেই কৃষ্ণ আদি সত্যযুগতেই ভগৱন্তই কথাৰ প্ৰসংগত এদিন ব্ৰহ্মাক কৈছিলে, বোলে হে ব্ৰহ্মা, কলিযুগৰ আৰম্ভণি দাপৰ শেষত যে হুতক মান্য কৰি 28,000 ঋষিমুনিয়ে ভাগৱত কথা শুনিব, এই বুলি কৈছিলে। আৰু সেইমতে নৈমিষাৰণ্যত সেই 28,000 মুনিয়ে হুতক প্ৰাধান্য কৰি ভাগৱত কথা শুনিছিল। তাৰমানে ইয়াৰ পৰা আমি কি বুজি পাওঁ যে ভগৱন্তৰ সেৱা কৰ্ম, ভগৱন্তৰ নাম গুণৰ যি অনুষ্ঠান, সেয়া পূৰ্ব পৰিকল্পিত, হয়নে বাৰু? ভগৱন্তই তেতিয়াই কৈছিলে যে দাপৰ যুগৰ শেষত, কলিযুগৰ আৰম্ভণিত ভাগৱত শুনিব। ঠিক তেনেকৈ ধৰণে এই অনুষ্ঠান ভাগো, এই জ্ঞানৰ যজ্ঞ ভাগো, ভগৱন্তৰ নাম অনুষ্ঠান ভাগো ভগৱন্তৰ পূৰ্ণ পৰিকল্পিতৰ এটা কাৰ্যসূচী তেওঁ হয়তো লৈছিল, যে নগাঁৱৰ মাজৰাতি গাঁৱৰ এই পবিত্ৰ নামঘৰ ভাগিত মোৰ গুণানুকীৰ্তন হ'ব। তেওঁ নিশ্চয় হয়তো চাগে আগতেই পৰিকল্পনা কৰি ৰাখিছিল। সেইকাৰণে কোৱা হৈছে কত পুণ্যৰ ফলে এই অনুষ্ঠান ভাগি পোৱা হৈছে। আৰু সেইকাৰণে কৈছে, অ ৰামে যাৰ থাকে পুণ্য অসংখ্যাত, সি সেইজনে পাতে কাণ অ কৃষ্ণৰ কথাত। যিসকলৰ বহু জনমৰ পুণ্য জমা হৈ আছে, তেৰা হবেহে হৰি কথা শুনিবলৈ সুবিধা পায়। আপোনাৰ হবৰ কত জনমৰ পুণ্য চাগে জমা হৈ আছিল, সেইকাৰণে এনেধৰণে ভকতৰ সংগ, ঈশ্বৰৰ নাম আজি পাবলৈ সক্ষম হৈছে, হয়নে? আৰু সেইকাৰণে কৈছে সৎসংগ, ভকতৰ দৰ্শন পাবলৈও বহুত পুণ্য লাগিব বুলি কৈছে। ভকতৰ সংগ পাবলৈ কলিযুগত ইমান সহজ নহয়। আগৰ সময়ত পাইছিল, আগৰ দিনত পাইছিল, কাৰণ তেতিয়া সন্তসকলৰ প্ৰভাৱ বেছি আছিল। কিন্তু কলিযুগত এতিয়া কি হৈছে, ধৰ্ম কৰ্মলৈ জীৱবিলাকৰ গতিমতি নোহোৱা হৈছে, অকল বিষয়ৰ প্ৰতি বেছিকৈ ধাৱমান হৈছে। গতিকে এই বিষয়বস্তুটোৰ কাৰণে কলিযুগত ভকত সংগ পোৱাটো বহুত কঠিন, আৰু বহুত পুণ্য বলতহে ভকত সংগ পায়। সেইকাৰণে গুৰুজনাই কৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল। আমাৰ এই শৰীৰটো যে নৰহৰি ধাৰণ কৰিলোঁ, এইটোক ধন্যবাদ দিছে। ধন্য ধন্য ভাৰত বৰিষে, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা জনকো ধন্যবাদ দিছে, কাৰণ ভাৰতবৰ্ষ পুণ্যভূমি, হয়নে? ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি ভকতৰ সংগ পাই তাতে ঈশ্বৰৰ নাম পোৱাটো বহুত কপালৰ কথা, ভাগ্যৰ কথা। সেইকাৰণে আমাক কৈছে, তৃতীয় স্কন্ধ কপিলাখ্যান, কপিল ভগৱন্তই মাকক কৈছিল যে হে মা, ভকতসকলেই মোৰ দ্বিতীয় ৰূপ, আৰু সেই ভকতসকলক যোনে শ্ৰদ্ধা মান্যতা সেৱা শুশ্ৰূষা কৰিব, জানি ল'বা তেওঁ মোকেই সেৱা কৰিছে, হয়নে? বোলে প্ৰমাণটো কি? ভাগৱতে একেটা উশাহতে কৈ দিলে, কৃষ্ণক পাইবাক লাগি ভকতেহে পন্থা, ইহাক কহৈ গীতা ভাগৱত গ্ৰন্থা, হয়নে বাৰু? আজি দস্যু ৰত্নাকৰে যদি নাৰদৰ নিচিনা এজন ভকতৰ সংগ নেপালেহেঁতেন, তেওঁ বাৰু বাল্মীকিলৈ ৰূপান্তৰ হ'ব পাৰিলেহেঁতেন নে বাৰু? কেতিয়াও নোৱাৰে। সেইকাৰণে কোৱা হৈছে, অ ৰামে মহামূঢ়মতি যাৰ পূৰ্ণয় সংকাৰ, অ ভকতক পাইলে ক হৈবে কনিষ্ঠাৰ। মহা অহংকাৰেৰে ভৰি থকা মহা মানে কু আচৰণেৰে ভৰি থকা এজন লোকক যদি এজন ভকতে লগ পায় নহয়, ভকতৰ সংগত যদি তেওঁ থাকিবলৈ লয়, তথাপিতো বোলে সেইজন নিস্তাৰ হৈ যায় বুলি কৈছে, উদ্ধাৰ হৈ যায় বুলি কৈছে। মানে তেওঁ এজন পৰম সন্তলৈ ৰূপান্তৰ হ'ব পাৰে বুলি কৈছে।
ইয়াৰ উদাহৰণে দস্যু ৰত্নাকৰ নহয় জানো? দস্যু ৰত্নাকৰ কিমান ডাঙৰ এটা গভাইত ডকাইত আছিল, কিন্তু নাৰদৰ নিচিনা এজন পৰম বৈষ্ণৱ এজন ভকতৰ সংগ পায় তেওঁ এজন বাল্মীকি মুনিলৈ ৰূপান্তৰ হ'ল, ৰামায়ণ লিখিব পৰা এজন মুনিলৈ ৰূপান্তৰ হ'ল। চাওকচোন বাৰু তেতিয়াহ'লে। সেইকাৰণে কোৱা হৈছে যে ভকত সংগ পাবলৈ ইমান সহজ কথা নহয়। আৰু এই যিসকল মানে মহা অহংকাৰেৰে পৰিপূৰ্ণ হৈ আছে, মায়াত সাবুদুবু খাই আছে, অৰ্থাৎ অধোগতি কৰি আছে, অধোগামী হৈ আছে, সেইসকলক কোনে উদ্ধাৰ কৰিব জানেনে? একমাত্ৰ ভকতেহে উদ্ধাৰ কৰিব বুলি কৈছে। অ হৰি হে, অ কিনো ভাগ্য মিলালায়া মাৰ, এৰাম কতহ পুণ্যৰ ফলে অ বৈষ্ণৱ দেখা পাইলো, হৰি হেৰা কৰি উদ্ধাৰ, কৰি উদ্ধাৰ। ভকতে আমাক উদ্ধাৰ কৰিব, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে হে মা, ভকত জন্মৰ দ্বিতীয় ৰূপ, ভকতক সেৱা শুশ্ৰূষা কৰিলেহে মোৰ ওচৰলৈ আহিব পাৰিব বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে যে ভকত এজনক আমি ক'ৰবাত দেখিলে, দূৰতে দেখিলে আমি দূৰৰ পৰাই কৃষ্ণ বুলি অন্তৰ আত্মাৰ পৰাই সেৱা জনোৱা উচিত। এতিয়া এনেধৰণে এই পুণ্য ধামলৈ আহি আমি ভগৱন্তৰ এই নাম বস্তুবিলাক হৃদয়ত ধাৰণ কৰি ল'ব লাগিব, পাৰিব লাগিব। বাৰু যে কি হওক, আপোনাৰহঁতৰ চৰণত আমি পুনৰ ভক্তি সেৱাভাগি অৰ্পণ কৰা হৈছে। এতিয়া আমি অকণমান পাঠৰ বিষয়বস্তুলৈ যাবলৈ বিচৰা হৈছে। এতিয়া ভাগৱত, শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধৰ পৰা পাঠ আৰম্ভ হৈছে। প্ৰথমৰ পৰা একেবাৰে দ্বাদশ স্কন্ধ, 12টা স্কন্ধ আছে ভাগৱতত। এই ভাগৱতত আজি বিষয়বস্তুটো শংকৰ গুৰুজনাই মহাভাগৱত সংস্কৃতৰ পৰা অনুবাদ কৰি অসমীয়ালৈ আপোনাসৱ আমালৈ দিছে। গতিকে এই ভাগৱত মানেনো কি অকণমান জানি ল'লে আমাৰ সুবিধা, বুজিবলৈ অকণমান সুবিধা হ'ব বুলি আমি ভাবিছোঁ। ইয়াত সম্পূৰ্ণ নামটো হৈছে শ্ৰীমদ ভাগৱত। শ্ৰী শব্দটো তিনিটা অৰ্থ সোমাই আছে, তালবীয়া স, ৰ আৰু দীৰ্ঘই। এই শ্ৰী শব্দটোৱে কেইবাটিও দৰ্শন দিয়ে আমালৈ। তো প্ৰথমটি দৰ্শন এনেধৰণৰ, আধ্যাত্মিকতাৰ ফালে যদি আমি চাবলৈ যাওঁ, তালবীয়া হ, হ মানে আপোনাৰ মোৰ এইটো শৰীৰ, এই শৰীৰটো, এইটো হ বুলি কৈছে। আৰু ৰটোৱে কৈছে ৰমণ কৰি থকা, আৰু দীৰ্ঘইটোৱে কৈছে ইখতত্ব। অৰ্থাৎ আপোনাৰ মোৰ 24 তত্বৰে গঠিত এই হটো ইখতত্ব, অৰ্থাৎ প্ৰভু ভগৱন্ত, অৰ্থাৎ পৰমাত্মাৰূপী ভগৱন্তই ইয়াত হৃদয়ত প্ৰকাশমান হৈ থকাৰ কাৰণে, একেৰাহে ৰমণ কৰি থকাৰ কাৰণে আপুনি মই চিৰি হৈ আছোঁ, নহ'লে হ বুলি ক'ব, হয়নে? ভগৱন্ত ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে আপোনাৰ মূৰটো, ৰটো আৰু দীৰ্ঘইটো গুচি গৈ পেলাই অকল হ হৈ পৰিব। এইটো কৈছে চিৰি। মদ মানে অহংকাৰ। ভাগৱত, ভা শব্দে কৈছে ভাবুকং গেবং, অৰ্থাৎ ভাবি বুলি কোৱা হৈছে আমাক, আপোনাক মোক ভাবি বুলি কৈছে। গ শব্দে কৈছে জ্ঞানম উদ্ভৱম, ভাবিলে জ্ঞান উৎপন্ন হ'ব আমাৰ, হয়নে? আৰু কি জ্ঞানৰ উদ্ভৱ হ'ব? ৱটোৱে কৈছে বৈষ্ণৱী জ্ঞানম, বৈষ্ণৱ জ্ঞান, এলাপেচা জ্ঞান নহয়, বৈষ্ণৱ জ্ঞানৰ ভাৱনা আহিব। আৰু তটোৱে কৈছে তত্ত্ব দৰ্শনম, অৰ্থাৎ তত্ত্ব দৰ্শন। আপুনি মই জীৱবিলাক ক'ৰ পৰা আহিলোঁ, ক'লৈ যামগৈ, এই বিষয়বস্তুটোক যেতিয়া গভীৰভাৱে আপুনি মই উপলব্ধি কৰিব পাৰিম, তেতিয়া এই বিষয়বস্তুটোক তত্ত্বৰূপে জানি লৈ অনুধাৱন কৰাটোক ভাগৱত বুলি কৈছে। অৰ্থাৎ সম্পূৰ্ণভাৱে আমি বুজিবলৈ হ'লে হে 24 তত্বৰে গঠিত নৰসকল, জীৱসকল, তোমালোক
অকল শ্ৰীমত অৰ্থাৎ অহংকাৰতে নাথাকি ভাগৱত হ'বলৈ চেষ্টা কৰা। এইটো চমুকে আমি দৰ্শন পাওঁ। আৰু দ্বিতীয় দৰ্শনটো এনেধৰণে পাওঁ যে ভাগৱত মানে হৈছে আপুনি মই কম বেছি পৰিমাণে সকলোখিনি জানোৱেই, আমাৰ মনত আছেই, কিন্তু আমি পাহৰি আছোঁ এই কথাখিনি। আৰু পাহৰি থকাৰ কাৰণে মনত পেলাবৰ কাৰণে আমি আহিছোঁ আপোনাৰহঁতৰ ওচৰলৈ, হয়নে? আপুনি মই পাহৰি থকা কথাকেইটা মনত পেলাই দিয়াৰ যিখন দাপোন, সেই দাপোন ভাগেই হৈছে মহাভাগৱত। সেইকাৰণে কোৱা হৈছে যে এই মহাভাগৱত আমি যদি চাওঁ, এই মহাভাগৱতক আমি যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আপুনি মই আপোনাৰ মোৰ জীৱন দৰ্শনটোৰ বিষয়ে জানিব পাৰিম। তাৰমানে দাপোন এখন দাপোন আমি যদি এনেকৈ চাওঁ, নিজৰ চেহেৰাটো দেখা পাওঁ নাই বাৰু? এই ভাগৱত ৰূপী দাপোন আপুনি মই চালে আপোনাৰ মোৰ জীৱনৰ যিটো দৰ্শন, সেই জীৱনৰ দৰ্শনটো দেখা পাম। এইটো কৈছে ভাগৱত। সেইকাৰণে এই মহাভাগৱত আমি শ্ৰৱণ কৰিলেই নহ'ব, হৃদয়ংগম কৰিব লাগিব আৰু লগতে আচৰণো কৰিব পাৰিব লাগিব। এতিয়া ভাগৱতৰ প্ৰথম স্কন্ধভাগী গুৰুজনাই অনুবাদ কৰিছে, প্ৰথম অধ্যায়টি মংগলাচৰণ বুলি শব্দটো ব্যৱহাৰ কৰিছে। মংগল যুগ আচৰণ, মংগলাচৰণ। তাৰমানে আপুনি মই কি কৰিব লাগিব? মংগল বিচাৰিবলৈ হ'লে আচৰণটো তেনেধৰণে কৰিব লাগিব। এইটো কৈছে মংগলাচৰণ, তেতিয়াহে আপোনাৰ মোৰ মংগল হ'ব। ইয়াত বৰ সুন্দৰ কথা ক'লে। আৰু ভাগৱত আৰম্ভণি কৰিবলৈ যোৱাৰ আগতে গুৰুজনাই কেইটিমান কথা আমাক দৰ্শন দিছে। ইয়াতে তেওঁ ভগৱন্তৰ জয়কাৰ ঘোষণা কৰিছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। হয়নে? যাৰ আজ্ঞা পালন কৰে কোনে? ব্ৰহ্মা, হৰ আৰু হৰি। এই তিনিজনে যাৰ আজ্ঞা পালন কৰে, হেন এজন কৃষ্ণক কোটি কোটি নমস্কাৰ বুলি কৈছে। গতিকে এই বিষয়বস্তুটো চাবলৈ হ'লে, সেইকাৰণে আমাৰ দেউতাসকলে পাঠ আৰম্ভণিতে কি বুলি কৈছিল বাৰু? প্ৰথমতে অ' হৰি অ' ৰাম বুলি কৈছিলে, হয়নে? তাৰমানে কি ইয়াৰ অৰ্থাৎ ইয়াৰ পৰা এটি দৰ্শন দিছে, যিকোনো শুভ কৰ্ম কৰিবলৈ যোৱাৰ আগত আপুনি মই ভগৱন্তৰ জয়কাৰ ঘোষণা কৰিব লাগে। এইটোৱে দৰ্শন। আমাৰ ভকতে যে অ' হৰি অ' ৰাম বুলি কয়, ইয়াৰ কাৰণটো হৈছে সেইটো। ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিবলৈ লোৱাৰ আগতেও আমি কি কৰিছোঁ? তেওঁৰ জয়কাৰ ঘোষণা কৰি লৈছোঁ। সেইকাৰণে এতিয়া আমি গৃহস্থী ধৰ্মলৈ অকণমান কথাটো লৈ যাব বিচৰা হৈছে। আপুনি মই আজি ঘৰ এডোখৰ বনাব লৈছোঁ, ভগৱন্তৰ নাম আশ্ৰয় কৰিব লাগে। ভকত দুজনমান মাতি অকণমান নামক আশ্ৰয় কৰি ল'ব লাগে, ভকতৰ আশীৰ্বাদ ল'ব লাগে, হয়নে? গাড়ী এখন ল'ব লৈছোঁ, ভগৱন্তৰ নাম আশ্ৰয় কৰিব লাগে যে প্ৰভু সকলোখিনি তুমিয়ে দিলা, তোমাৰ কৃপাতে সকলোখিনি হৈছে, গতিকে তোমাৰ চৰণতে পুনৰ সমস্তখিনি অৰ্পণ কৰিছোঁ। গতিকে তুমি সকলোকে সুমতি প্ৰদান কৰি তোমাৰ ভক্তি দি ৰাখিবা। এনেধৰণে নিষ্কাম ভাৱনা আপোনাক মোক লাগিব। সেইকাৰণে গুৰুজনাই ইয়াত এবাৰ নহয় দুবাৰ নহয়, কোটি কোটিবাৰ প্ৰণাম কৰোঁ বুলি কৈছে, হয়নে? এতিয়া আকৌ আপোনাৰ মোৰ দিনটো দুবাৰ ল'বলৈ সময় নাই, হয়নে বাৰু? আমাৰ কিছুসকল ভকতে কি কয় জানে? সন্ধিয়া হ'ব নহয়, সন্ধিয়া হোৱাৰ লগে লগে কোনোবা এজন বহি থাকে নহয়, তেতিয়া কি বুলি কয়? বোলে এই ৰ'বাচোন তুমি অকণমান বহা, মই লেঠাটো মাৰি থৈ আহোঁ। লেঠাটো মানে কি জানে? গুৰুগৃহত সোমোৱাটো। অ' গুৰুগৃহত সোমোৱাটো বোলে লেঠা, হয়নে বাৰু? গুৰুজনাই আমাক লেঠা দি থৈ গ'ল নি? এইটো বহুত ভুল ধাৰণা, এইটো কৰিব নালাগে যে আমি লেঠা বুলি ভাবিব নালাগে। ইয়াতে পিছত ওলাবগৈ কথাখিনি যে আমি মনুষ্য, নৰমনুষ্য শৰীৰটো ধাৰণ কৰি অকণমান যদি ভগৱন্তৰ বস্তুলৈ মনত নপৰে, আমাৰ অকণমান সময় যদি তেওঁক দিব নোৱাৰোঁ, তেতিয়াহ'লে ভগৱন্তইও আপোনাক মোক সময় নিদিয়ে। এইটো মিছা কথা, হয়নে?
আমি দেউতাৰ চৰণত সেৱাভাগী জনোৱা হৈছে। তেৰাই বৰ সুন্দৰ এটি প্ৰসংগ মানে আনিছে। আমি বাৰু আলোচনা কৰা হ'ব বুলি ভাবিছিলোঁৱে, তথাপিতো মনত পেলাই দিয়াৰ কাৰণে আমি সেৱা জনাইছোঁ। ইয়াতে তেখেতে বৰ সুন্দৰ এটি কথা ক'লে যে ইয়াত কৈছে, নমো নমো মধুমূৰ মহাৰ ৰিপু মহাহৰি অন্তেজু উত্তম জাক হৈ মানে হৈ যাক স্মৰি, উত্তম আতি হৈ যাক স্মৰি। এতিয়া চাওক, ভগৱন্তৰ নাম বস্তু ইমানেই পবিত্ৰ, ইমানেই নিৰ্মল। আজি ইয়াত এই অনুষ্ঠান ভাগ হৈ আছে দেই, আমি উদাহৰণৰ পৰা লৈ গৈছোঁ। এই অনুষ্ঠান ভাগ আপোনাৰভাৱে এই চাউণ্ডটো খৰচ কৰি পেলাই পইচা 2 টকামান খৰচ বেছিকৈ কৰিছে, কিন্তু ভাগৱতে কৈছে ইয়াৰ পৰা পুণ্য অকণমান বেছিকৈ হৈছে। আৰু ইয়াৰ কাৰণটো কি? ও ৰামে কজনে যদি নাময়ো চৰৈ, অহুনে মানে পা সবাৰো ভগৱন্তৰ নাম বস্তু ইমানেই পবিত্ৰ, এজনে কীৰ্তন কৰিলে 10জনে শুনিলে সেই শুনাসকলৰ মহা পুণ্য হয়। অৰ্থাৎ এই শব্দটো যিমান দূৰলৈ গৈছে, 4 মুঠি জীৱ আছে বুলিছে। উৰণ আকাশত উৰি থকা, বুৰণ পানীৰ তলত থকা, গজন আপোনাসৱ আমি ঘূৰি ফুৰা জীৱবিলাক, হয়নে? আৰু কোন? ভ্ৰমণ, হয়নে? এই 4 মুঠি জীৱ, এই 4 মুঠি জীৱৰেই ভগৱন্তৰ নাম বস্তু শুনিলে কল্যাণ হয় বুলি কৈছে। ইমানেই পবিত্ৰ ভগৱন্তৰ নাম। সেইকাৰণে ইয়াত কৈছে যে ভগৱন্তই কৈছে, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ, স্ত্ৰী বাল্য বন্ধু সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰৈ নামে তেখনে উদ্ধাৰ। হয়নে বাৰু? ইয়াতে কৈছে যে সকলোৰে হৰি ভকতিত অধিকাৰ আছে। আৰু কোনোবা এজন চাণ্ডাল মানে কি, হয়নে? একেবাৰে নিষ্কুল বুলি আমি আপোনাৰভাৱে ভাবিব পাৰোঁ, যিসকলে একেবাৰে কুকৰ্ম কৰে, বেয়া কৰ্ম কৰে, হয়নে? গতিকে এই তেনেধৰণৰ পাপীবিলাকো উদ্ধাৰ হৈ যাব পাৰে বুলি কৈছে ভগৱন্তৰ নামক আশ্ৰয় কৰি, হয়নে বাৰু? সেইকাৰণে ইয়াত অন্তেজু উত্তম বুলি কৈছে। একেবাৰে অন্তজাতি, একেবাৰে নিষ্কিন কোনোবা এটা জীৱই যদি ভগৱন্তৰ নামক আশ্ৰয় কৰে, তেনেহ'লে তেওঁ উদ্ধাৰ পাব পাৰে বুলি দৰ্শনটো দিছে। আৰু দ্বিতীয় দৰ্শনটো হ'ল এনেধৰণৰ, এই অন্তেজু শব্দটোত আৰু এটি দৰ্শন সোমাই আছে, হয়নে বাৰু? ইয়াত অকল অন্তেজু মানে অকল সেই একেবাৰে নিজজনী জন্মগ্ৰহণ কৰা বা নিজকুলীয়াসকলক কোৱা নাই, সেইসকলকো কৈছে যিসকল একেবাৰে পাপেৰে পোত খাই আছে, হয়নে বাৰু? যিসকলে একেবাৰে পাপেৰে ভৰি আছে, হৃদয়খন পাপ কৰ্মই গোটেই জীৱনটোত কৰি আছে, সেইসকলকো একেবাৰে অন্তজাতি বুলি কৈছে। আৰু তেৰাসকলেও যদি কোনোবা এখিনিত ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিবলৈ লয়, তেতিয়াহ'লে সেইসকলো উদ্ধাৰ হ'ব পাৰে বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে এই গুৰুজনাই অন্তেজু শব্দটো ইয়াত লগাইছে। সেইকাৰণে নাম বস্তু অতি পবিত্ৰ। আৰু সেইকাৰণে গুৰুজনাই গুণমালাত কি বুলি লিখিছে? পতিত পাৱন, হয়নে? পতিত পাৱন, গোবিন্দ 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 তোমাৰ নাম, হয়নে? পতিত পাৱন তোমাৰ নাম। পতিত পাৱন মানে কিয় কৈছে বাৰু পতিত পাৱন? পতিত মানে পাপী, পাৱন মানে পবিত্ৰ কৰা। অৰ্থাৎ সেই পতিতসকলক, সেই পাপীসকলক পবিত্ৰ কৰিব পাৰে কোনে? ভগৱন্তৰ নাম বস্তুৱে। সেইকাৰণে তেওঁৰ অন্য এটা নাম পতিত পাৱন। সেইকাৰণে আমি ভকতসকলেও এনেধৰণে নামৰ নিচিনা নিৰ্মল ভাৱনা আপোনাৰ মোৰ থাকিব লাগিব। আৰু ভকত পবিত্ৰ হ'ব লাগিব। কাৰোৰ প্ৰতি দ্বেষ ভাৱ থাকিব নালাগিব। বোলে এইজনে নাম লৈছে মই শুনিবলৈ নাযাওঁ, হয়নে? বোলে এইজনে নাম লৈছে মই শুনিবলৈ নাযাওঁ, নেপায় এইবিলাক কৰিব। বোলে সেইজনে তেখেতে নামৰ আসনত বহিছে মই শুনিবলৈ নাযাওঁ, এনেকুৱা কৰিব নালাগে। এনেকুৱা কৰিলে নাম অপৰাধ লাগে আমাৰ। আৰু তেতিয়া কি হয়? ভকতৰ সেই 3টা শব্দৰ আক্ষৰিক অৰ্থৰ সেই গুণটো নাথাকে তেতিয়া। সেইকাৰণে আমাক কৈছে যে ভকত অতি পবিত্ৰ আৰু নিৰ্মল হ'ব লাগিব। যে আমি অকল নিজৰ কাৰণে নহয়, আমি এনেধৰণে প্ৰাৰ্থনা কৰিব লাগিব, বোলে হে প্ৰভু
তুমিতো সন্তসকলক উদ্ধাৰ কৰিবা, তোমাৰ ভকতসকলক উদ্ধাৰ কৰিবা, কিন্তু এই পাপীবিলাক যে আছে, ইমান বেয়া কাম যে কৰি আছে, তেওঁলোকতো তোমাৰে সন্তান, তোমাৰে অংশ। সেইসকলক কোনে উদ্ধাৰ কৰিব প্ৰভু? তুমিয়ে কৰিব লাগিব, নহয়নে? গতিকে সেইসকলকো তুমিহে উদ্ধাৰ কৰিব লাগে, সেইসকলকো তুমিহে চকু মেলি চোৱা হে প্ৰভু, ভকতি মুকুতি দিয়া, যাতে সিহঁতি তৰিব পাৰে। এনেধৰণৰ নিৰ্মল ভাৱনা আপোনাৰ মোৰ লাগিব। তাৰমানে সেই পাপীসকলৰ কাৰণেও আপুনি মই প্ৰাৰ্থনা কৰিব পাৰিব লাগিব, এনেকুৱা হ'ব লাগিব ভকত। তেতিয়াহে ভগৱন্তই কি বুলি কৈছে? যিটো নাম লয় হৰি তাৰ হয়, হয়নে? ভকতক কি বুলি কৈছে? ভকতক মই হৃদয়ত ধাৰণ কৰোঁ বুলি কৈছে। ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হে হৃদয়। এৰা মই বিনা ভকতে নিচিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। সেই ভকতজন মোৰ হৃদয়ত থাকে, ভকতে মোৰ কথা অনবৰতে চিন্তা কৰি থাকে। গতিকে ময়ো ভকতৰ কথা চিন্তা কৰি থাকোঁ, মই বেলেগৰ কথা চিন্তা নকৰোঁ, হয়নে বাৰু? কেলৈ বাৰু চিন্তা কৰিব তেওঁ? আপোনাৰ ঘৰলৈ যদি আজি আলহী আহিছে, আমি আলহী হৈ আহিছোঁ, হয়নে? আপোনাৰ ভাৱে যদি আমাক সেৱা শুশ্ৰূষা নকৰে, তেতিয়াহ'লে জানো মই থাকি ভাল পাম? নেপাম নহয়। এতিয়া ভগৱন্ত বোলে আমাৰ গৃহলৈ আলহী আহিছে, আমি অনবৰতে চোৱা চিতা কৰি থাকোঁ, বোলে তেওঁ অসুবিধা পাইছে নি, বোলে কিবা খোৱা অসুবিধা পাইছে নি, এনেধৰণে আমি কি কৰি থাকোঁ? আমি খবৰ খাতি লৈ থাকোঁ নাই বাৰু? তেতিয়াহ'লে ভগৱন্তৰ গৃহলৈ, এই নামঘৰলৈ বা গুৰু গৃহলৈ গ'লে মানে, বা তেওঁৰ নামটো যদি আমি লওঁ, তেতিয়াহ'লে তেওঁ আপোনাৰ মোৰ খবৰ ৰাখিব নাই বাৰু? নৰমনুষ্যই যদি খবৰ ৰাখিছে, ভগৱন্তৰ খবৰ নাৰাখিব নেকি বাৰু? নিশ্চয় খবৰ ৰাখিব। সেইকাৰণে কোৱা হৈছে যে ভকত অতি নিৰ্মল আৰু পবিত্ৰ হ'ব লাগিব। সেইকাৰণে ইয়াত এই অন্তেজু শব্দটো গুৰুজনাই ব্যৱহাৰ কৰিছে বুলি আমি চমুকৈ দৰ্শন দিওঁ। কৃষ্ণ কৃষ্ণ।